নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজ, আজি আমি এটা ভিডিঅ' কৰিবলৈ ওলাইছোঁ মা আৰু দেউতাৰ ওপৰত। মা আৰু দেউতা এনেকুৱা এটা সম্পদ, যিটো সম্পদ নেকি পৃথিৱীত তাতকৈ আৰু ডাঙৰ সম্পদ বুলিবলৈ নাই। আপোনালোকে জানে ৰাইজ, মা আৰু দেউতাক আমি বহুতেই, আপোনাক মই কোৱা নাই দিয়কচোন, মা আৰু দেউতাক আমি বহুতে ডাঙৰ হৈ সৰুৰ পৰা যেতিয়া ডাঙৰ হওঁ, যেতিয়া আমি কৰ্মস্থান কৰিব পাৰোঁ, নিজকে কৰ্ম কৰিব পাৰোঁ ভালকৈ, তেতিয়া আমি মা দেউতাক কিন্তু বহুতে পাহৰিও যাওঁ। কিছুমানে হয়তো ঘনীয়েকৰ পলোচনাত পৰিও কিছুমানে হয়তো এনেকুৱা পৰিস্থিতিত যাবলগীয়া হয়। তো ৰাইজ, আজি আমি আপোনালোকক এটা সৰু উদাহৰণ দিছোঁ। ধৰি লওক, আপোনাৰ সৰু সন্তানটো অকলে শুই আছে, আপোনালোকে হয়তো চোতালত কিবা কৰি আছে, হঠাতে এটা শিয়ালে চিঞৰি দিলে ৱা ৱা কৰি। তেতিয়া এই সৰু ছোৱালীজনীয়ে বা সৰু সন্তানটোৱে হয়তো গম নাপায় যে কি হৈ চিঞৰিছে। সেই সময়ত হয়তো গাঁৱৰ ওচৰ চুবুৰীয়া মানুহ কেইগিৰিমান আহি এনেকৈ কেইজন আহিয়ে সন্তানটোক হয়তো বুজায়, বাবা চুবোৱা। কিন্তু সন্তানটো কান্দিয়ে থাকে, চিঞৰিয়ে থাকে, কোনো পদ্ধতিৰে এই সন্তানটো চুপ নহয়। কিন্তু দেউতাকে হঠাতে আহি পায়, সুধে যে কি হৈছে বাবুৰ, কি হৈছে? কয় এনেকৈ শিয়ালে চিঞৰতে কান্দিছে, এতিয়া চুপে হোৱা নাই। তেতিয়া দেউতাকে এনেকৈ গাত মৰম কৰি দিয়ে যে বাবা চুপোৱা, এতিয়া মই আহিছোঁ, তোমাৰ চিন্তা কৰিবলগীয়া একো নাই। তেতিয়া লগে লগে এই সন্তানটো চুপ হৈ যায়। এই সৰু সন্তানটো 8-9 বছৰীয়া সন্তান, সিহঁতৰ এতিয়া বুজিলোঁ বাপাকৰ ওপৰত ইমানেই বিশ্বাস, মানে এইটো এটা পৰম্পৰাভাৱে চলি আহিছে যে বাপাক আৰু মাকৰ আৰু সন্তানৰ মাজত কি এটা ব্যৱধান আছে, এইটো আপোনালোকে নিশ্চয় জানে। কিন্তু আমি পিছলৈ দেখিবলৈ পাওঁ কি, ডাঙৰ হৈ যেতিয়া আমি ডাঙৰ কিবা এটা কৰ্ম কৰোঁ বা বিবাহ বন্ধনত আবদ্ধ হওঁ, তেতিয়া কিন্তু আমি মা আৰু দেউতাক পাহৰি যাওঁ। সেই মাক দেউতাকে আমাক সৰুৰ পৰা 10 মাহ 10 দিন গৰ্ভত ৰাখি আমাক ডাঙৰ দীঘল কৰিছে, কিন্তু আমি কালি ঘনীয়েকৰ পাল্লাত কৰি আমি পাহৰি যাওঁ। মই আপোনাক কোৱা নাই ৰাইজ, আপোনালোকে কিন্তু এইটো আপোনাক কোৱা বুলি নাভাবিব, মই জাষ্ট এটা উপমাহে দিছোঁ। তো ৰাইজ, আপোনালোকে সদায় ভাবিব এটা, মোৰ ফালৰ পৰা মোৰ যিখিনি জ্ঞান আছে, আই একাৰ্ডিং টু নলেজ, মোৰ ফালৰ পৰা যিখিনি জ্ঞান আছে মই এইখিনিয়ে কওঁ যে ৰাইজ, আপোনালোকে মা আৰু দেউতাক কেতিয়াও পাহৰি নাযাব। মা আৰু দেউতাৰ নিচিনা সম্পদ পৃথিৱীত বুলিবলৈ একো নাই, তাতকৈ ডাঙৰ সম্পদ আপুনি কেতিয়াও পাব নোৱাৰে। আপোনালোকে বেয়া নাপাব, মই এটা উপমা দিছোঁ, খনি মৰিলে এটা নহয়, দুটা নহয়, 3টা পাব, কিন্তু আপুনি মা মৰিলে আপুনি পাব জানো? দেউতা মৰিলে পাব জানো? কেতিয়াও নাপায়। এতিয়া আপোনালোকে নিজে অনুভৱ কৰি লওক যে মা আৰু দেউতা কি সম্পদ। তো মই ৰাইজ আশা ৰাখিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাই হয়তো ভালেই পাইছে। তো আশা ৰাখিছোঁ যে আপোনালোকে এই পদ্ধতিৰে চলিব, আৰু কোনোবা যদি এনেকুৱা আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ব্যক্তি আছে, তেতিয়া আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে এই ভিডিঅ'টো দেখুৱাব, তেওঁ যেন জ্ঞান হয় এনেকুৱা ধৰণৰ যে মা দেউতাক ভাল এটা সম্পৰ্ক ৰাখিব লাগে। তো ৰাইজ, ভিডিঅ'টো বেছি ডাঙৰ নকৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।